আজি আমি মানসিক ৰোগ আৰু চিকিৎসা পদ্ধতিক লৈ জনসাধাৰণৰ মাজত যি ভুল ধাৰণা আছে তাৰ ওপৰত অলপ কথা পাতিম। তো অনুনা আপুনি অলপ ক'ব নেকি যে সাধাৰণতে কি ধৰণৰ ভুল ধাৰণা আমি দেখা পাওঁ? হয় হয় মই ভাবোঁ একটো হৈছে যে মানুহে মানসিক ৰোগ লৈয়ে ইমানবিলাক ভুল ধাৰণা আছে যে আমাৰ ওচৰত আহি পাওঁতে চিকিৎসা ল'বলৈ আহি পাওঁতেই বহুত সময় হৈ যায়। তাৰ আগতে ধৰক জৰা ফুকা বা আমি যোনটো সাধাৰণতে কওঁ যে কিজানি কিবা লাগিছে নেকি, কিবা বেলেগ প্ৰভাৱ পৰিছে নেকি, সেইবিলাকৰ ওপৰত আমি বহুত গুচি যাওঁ। তাৰোপৰি বহুত ক্ষেত্ৰত এইটো এটা আমি লাজ লগা কথা বুলি ভাবোঁ যে মোৰ ইমান মানে ষ্ট্ৰেংথ নাই বা এইটো এটা চাইন অফ উইকনেছ বুলি ধৰোঁ, যি কাৰণে মই মানসিক ৰোগৰ চিকিৎসা ল'বলৈ যাব নিবিচাৰোঁ। তেনেকৈ আপোনাৰ প্ৰেক্টিছতো হয়তো আপুনি এইটো লৈ পেলাই বহুত ধৰণৰ ভুল ধাৰণা দেখিছে। হয়, এটা ভুল ধাৰণা হয় যে মানুহে প্ৰায়ে ভাবে যে যদি যোনখিনিয়ে বিশ্বাস কৰিছে যে তেওঁৰ এটা ৰোগ হৈছে তো এইটো গোটেই জীৱন জুৰি থাকিব বুলি ভাবে, লাইফ লং বুলি ভাবে, আৰু যদি চিকিৎসা লয় তেনেহ'লে হয়তো গোটেই জীৱন চিকিৎসা লৈ থাকিব লাগিব, যিটো এটা সম্পূৰ্ণ ভুল ধাৰণা হয়। আৰু চিকিৎসাটো সাধাৰণতে আমি ৰোগটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি দিওঁ, যিটো হয়তো বহুত কম সময়ৰ কাৰণে হ'ব পাৰে, কিছুমান অলপ দীঘলীয়া সময় হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে গোটেই জীৱন চবতে ল'বলগীয়া হয়। আৰু আপোনালোকৰ যিটো পদ্ধতি আছে সেইটো লৈ পেলাই আৰু বহুত ভুল ধাৰণা তাতো আছে। হয়, ডেফিনেটলি তাতো আছে। যেনেকৈ কিছুমান ভুল ধাৰণা ধৰক য'ত ভাবে যে চাইক'থেৰাপি বা যোনটো টক থেৰাপি বুলি আমি কওঁ, তাত বহুতে ভাবে যে এইটো এটা ধৰণৰ ডিপেণ্ডেঞ্চি ক্ৰিয়েট কৰে, যে আপুনি চাইক'লজিষ্ট এজন বা কাউন্সিলৰ বুলি আমি যোনটো সচৰাচৰ জানো, তেখেতৰ ওচৰলৈ যোৱা মানেই হৈছে আপুনি এটা প্ৰব্লেম লৈ যাব, তেখেতে ফিক্স কৰি দিব, আকৌ আপোনাৰ যেতিয়া নেক্সট প্ৰব্লেম হ'ব তেনেকৈ আপোনাৰ ডিপেণ্ডেঞ্চি বাঢ়ি গৈ থাকে। কিন্তু সেইটো একেবাৰে ভুল ধাৰণা। আপোনাৰ চাইক'লজিষ্টজনৰ কাম হৈছে আপোনাক সেই বেমাৰটোৰ পৰা ওলোৱাত সহায় কৰা। গতিকে এইটো কমপ্লিটলি ভুল ধাৰণা যে এইটোৱে ডিপেণ্ডেঞ্চি ক্ৰিয়েট কৰে। আই থিংক ইয়াৰ লগতে আপুনি যেনেকৈ ক'লে যে বহুত মানুহে ভাবে চিকিৎসা বহুত লং টাৰ্ম চলে, সেইটো ধৰণে মেডিচিনৰ ওপৰতো তেওঁলোকৰ বহুত ভুল ধাৰণা আছে যে মেডিচিন এডিক্টিভ হয় বুলি পেলাই বহুত মানুহে ভাবে। সেইটোৰ বিষয়ে অকণ ক'ব নেকি? হয়, সেইটো বহুতেই ভাবে। বহুতে প্ৰথমতে চিকিৎসাটো আৰম্ভ কৰোঁতেই এইটো প্ৰশ্নই কৰে যে এইটোৱে মোৰ এইটো ডিপেণ্ডেঞ্চ হৈ যাব নেকি, মানে এইটো আৰু মই এৰিব নোৱাৰিম নেকি, কিন্তু সেইটো সম্পূৰ্ণ ভুল ধাৰণা হয়। বাকী শাৰীৰিক ৰোগৰ যেনেকৈ চিকিৎসা আগবঢ়োৱা হয়, যেনেকৈ দৰৱবিলাকে যেনেকৈ কাম কৰে, মানসিক ৰোগৰ দৰৱখিনিও ঠিক তেনেকেই কাম কৰে। তো সেইটো ডিপেণ্ডেঞ্চি হোৱাৰ কথা নাহে। দুই এটা দৰৱ আছে যিটো আমি অলপ টাইমৰ কাৰণে দিওঁ, আৰু যিখিনি দৰৱ আমি গোটেই জীৱন মানে আৰোগ্য হোৱালৈকে যিখিনি প্ৰদান কৰোঁ সেইখিনি তেনেকৈ ডিপেণ্ডেঞ্চি নাহে। সেইটো সম্পূৰ্ণ এটা ভুল ধাৰণা মানুহৰ মাজত আছে, আৰু বহুতে সেইটো কাৰণে ভয় খাই পেলাই চিকিৎসাই নলয়। চ' এনেকুৱা আৰু বহুত বেলেগ ধৰণৰ ভুল ধাৰণা আছে। আপোনালোকেও আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে আপোনালোকে কি ভুল ধাৰণা দেখিছে। আৰু সেই আই থিংক আমি যিমান পাৰোঁ ভুল ধাৰণা মিথবিলাক ভাঙি যাবলৈ তেনেকেই ট্ৰাই কৰিম। আপোনালোকক আকৌ লগ পাম আমাৰ এই ছিৰিজৰ নেক্সট ভিডিঅ'ত। নমস্কাৰ।